নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅৰ টপিকটো হৈছে এডুকেশ্যন এজ এন ইনভেষ্টমেন্ট শিক্ষাক কি কৈছে বিনিয়োগৰ লগত তুলনা কৰিছে বা শিক্ষাক বিনিয়োগ বুলি আখ্যা দিছে তো শিক্ষাক আমি কিয় বিনিয়োগ বুলি কও এডুকেশ্যনক আমি কিয় ইনভেষ্টমেন্ট বুলি কও তাৰ ওপৰতে আজিৰ এই ভিডিঅটো থাকিব আপোনালোকে যদি এই চেনেলৰ ভিডিঅৰ আগৰ ভিডিঅবোৰ চোৱা নাই আপোনালোকে প্লেলিষ্টত গৈ এই ভিডিঅবোৰ চাই লব আৰু সেই ভিডিঅবোৰ আপোনালোকক যথেষ্ট সহায় কৰিব সো পলম নকৰাকে আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো তো আজিৰ এই ভিডিঅৰ প্ৰথমতে আমি এডুকেশ্যন এজ এন ইনভেষ্টমেন্টৰ ইন্ট্ৰোডাকশন মানে আৰম্ভণিটো চাও তো ইয়াতে কৈছে এডুকেশ্যন এজ এন ইনভেষ্টমেন্ট ক্যান বি ভিউড এজ এন ইনভেষ্টমেন্ট ইন ওয়ানসেলফ মানে নিজৰ ওপৰতে যোনটো বিনিয়োগ কৰা হয় তাক বুলি কৈছে অর ইন ওয়ানস ফিউচাৰ বা কোনোবাৰ ভৱিষ্যতৰ ওপৰত যোনটো আমি খৰচ কৰো কিহৰ ওপৰত থ্ৰু এডুকেশ্যন শিক্ষাৰ জৰিয়তে হেতুক কি কৈছে সেই কাৰণে এডুকেশ্যনক ইনভেষ্টমেন্ট বুলি কৈছে বাই একুৱায়াৰিং নলেজ এন্ড স্কিল থ্ৰু এডুকেশ্যন মানে কি কৰিছে নলেজ একুৱায়াৰ কৰা মানে জ্ঞানৰ আহৰণ কৰা বা স্কিলৰ আহৰণ কৰা কিহৰ জৰিয়তে শিক্ষাৰ জৰিয়তে ইন্ডিভিজুৱেল ক্যান ইনক্ৰিজ देयर আর্নিং পটেনশিয়াল এজন ব্যক্তিয়ে নিজৰ যোনটো আর্নিং নিজৰ যোনটো ইনকামৰ সোর্সটো কি কৰিব পাৰে শক্তিশালী কৰিব পাৰে কেৰিয়াৰ অপৰচুনিটি কেৰিয়াৰৰ সুযোগ লাভ কৰিব পাৰে এন্ড ওভাৰঅল কোৱালিটি অফ লাইফ আৰু জীৱনৰ যোনটো মৰ্যাদা সেই মৰ্যাদা বা জীৱনৰ যোনটো লিভিং ষ্টেণ্ডাৰ্ডটো হেতু এডুকেশ্যনৰ জৰিয়তে কি কৰিব পাৰে হাই কৰিব পাৰে many of us misunderstand the phrases কৈছে আমাৰ মাজতে বহুত কেজনে কি কৰিব পাৰে এই ফ্ৰেজটো misunderstand মানে ভুল ভাবে লব পাৰে education as an investment it involves more than just spending your money ইয়াতে ইনভেষ্টমেন্ট টো বলিলে অকল ইয়াতে টকা বিনিয়োগ কৰাৰ কথা কোৱা নাই it just spending more than money your money you also need to squeeze in time যেনে আপোনালোকে সময় দিয়ে এনাৰ্জি দিয়ে right skill and will power to get good return on investment in education আৰু যাৰ জৰিয়তে ভৱিষ্যতত এটা ভাল ৰিটাৰ্ণ পাব ভাল ফলাফল পাব তাৰ কাৰণে হে এডুকেশ্যনত আমি কি কৰো আমি সময় দিও আমি এডুকেশ্যনক নিজৰ এনাৰ্জি দিও নিজৰ যোনটো আত্মবিশ্বাস সেই বিশ্বাসটো এডুকেশ্যনত লগাও সেই কাৰণে এডুকেশ্যনক কি বুলি কৈছে ইনভেষ্টমেন্ট বুলি কৈছে তো ইয়াতে শৰ্ট ফৰ্মত যদি আমি কবলৈ যাও ইনভেষ্টমেন্ট শব্দৰ অৰ্থ কি ইনভেষ্টমেন্ট শব্দৰ অৰ্থ হৈছে যে আপুনি যোনখিনি পইচা এতিয়া খৰচ কৰিব তাৰ বিনিয়োগত ভৱিষ্যতত হেইটোৰ পৰা লাভৱান হ'ব হেতুহে যে ইনভেষ্টমেন্ট এতে এডুকেশ্যনক ইনভেষ্টমেন্ট কোৱাৰ মেইন উদ্দেশ্যটো কি হৈছে যে এডুকেশ্যন মানে কি এনেকুৱা নহয় যে আপুনি আজি পঢ়িলে আজি হেক এজন ক্যান্ডিডেট বা এজন ছাত্ৰই কি কৰিব পাৰে এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে ক্লাস 1 ৰ পৰা আৰম্ভ কৰি আপ টু ডিগ্ৰী লৈকে কিমান বছৰ আছে 15 বছৰ পঢ়ে তাৰ লগতে আৰু আপোনালোকে যেতিয়া বিএড কৰি আছে আৰু 2 বছৰ 17 বছৰ পঢ়াৰ পিছত 17টা বছৰ আপুনি পঢ়াৰ পিছত যদি তাৰ পৰা লাভৱান নহয় হেতু আমাক ইনভেষ্টমেন্ট বুলি নকয় সেই কাৰণে কৈছে যে শিক্ষা আপুনি যোনখিনি পঢ়ি আছে ভৱিষ্যতত ভাল হোৱাৰ উদ্দেশ্যতে পঢ়ি আছে সেই কাৰণে ইনভেষ্টমেন্টক কি কৈছে এডুকেশ্যনৰ লগত তুলনা কৰিছে ইয়াতে অকল ইনভেষ্টমেন্ট শব্দটো অকল টকাৰ লগত জড়িত থকা বুলি কোৱা নাই ইনভেষ্টমেন্টৰ লগত যেনেকুৱাকে ইয়াতে টকাৰ লেনদেন আছে সময়ৰ লেনদেন আছে ঠিক একেদৰে এডুকেশ্যনৰ ক্ষেত্ৰতো কি আছে সময়ৰ কথাটো ইয়াতে উল্লেখ কৰিছে এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ সময়ত নিজৰ এনাৰ্জি তাতে দিয়ে নিজৰ সময় তাতে দিয়ে নিজৰ স্কিল তাতে দিয়ে নিজৰ উইল পাৱাৰ যোনটো আত্মবিশ্বাস এই আত্মবিশ্বাসটো তাতে দিয়ে আৰু তাৰ পৰিৱৰ্তনত কি বিচাৰে তাৰ হলনিত বিচাৰে ভৱিষ্যতত এটা গুড মানে ৰিটাৰ্ণ মানে ভাল এটা ফলাফল বিচাৰে নেক্সটত কৈছে ইয়াতে why investment is known as why education is as an investment education মানে শিক্ষা কিয় বিনিয়োগ বুলি কৈছে তো প্ৰথম পইণ্টত আছে higher earning potential কৈছে the fact that the hiring norms change from the stressing and qualification to focusing more on skill does not change the fact that educational qualification is still important investing in education is still one of the best proven way of getting better and higher salaries কৈছে যে যদিও আপোনালোকে যিমান স্কিল নাথাকক কিয় এক্সপেৰিয়েন্স যিমানে নাথাকক কিয় শিক্ষাৰ মূল্যটো বা শিক্ষাৰ যোনটো ভ্যালু সেই ভ্যালুটো বেলেগ এতিয়া আমি কবলৈ যদি বিচাৰো এজন কৰ্মচাৰীয়ে বহুত বছৰ ধৰি এটা কৰ্মতে পাৰদৰ্শিতা লাভ কৰিছে তাৰ যিমানখিনি দৰমহা হ'ব কিন্তু এজন ব্যক্তি যোনে ভাল এডুকেশ্যন লৈ আহিছে তাৰ দৰমহা কিন্তু বহুত বেছি সিম্পল কবলৈ গলে আপুনি সাপোজ ইলেক্ট্ৰিক্যাল মেকানিক বহুত কাম জানে ইলেক্ট্ৰনিক্সৰ বহুত কাম জানে কিন্তু ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰে কিন্তু তাৰ দৰমহাটো এই মেকানিকতকে
যোনটো যাৰ তাতে এডুকেশন নাই তাৰ তাতে কিন্তু তাৰ স্যালাৰিটো বহুত বেছি হয় সেই কাৰণে কৈছে যে এডুকেশন আপোনাক ভৱিষ্যতত ইনকাম সোৰ্সত কাৰণে বহুত হেল্প কৰে নেক্সট কৈছে পাৰ্সোনাল ডেভেলপমেন্ট ব্যক্তিত্বৰ বিকাশ হয় ইয়াতে it is popularly believed that to invest in education is the invest for better for you নিজৰ ভালৰ কাৰণে কি কৰা হয় বিনিয়োগ কৰা হয় in other words education as an investment is always a great asset সম্পত্তি বুলি কৈছে ইয়াতে huge sharpen to your personality development বিকাশৰ কাৰণে এডুকেশনৰ খুব ইয়াতে গুৰুত্ব আছে বুলি কৈছে বা সেলফ গ্ৰোথ মানে নিজ বিকাশৰ কাৰণে বুলি কৈছে ইয়াতে বেটাৰ কেৰিয়াৰ প্ৰস্পেক্ট ভাল শিক্ষা পালেহে আমি ভৱিষ্যতত গৈ পেলে ভাল এটা চাকৰিত নিযুক্ত হ'ব পাৰিম সেই কাৰণে এডুকেশনক ইনভেষ্টমেন্ট বুলি কৈছে more job security মানে কি হৈছে in recent time lying of employees and job security has become very sensitive issue in the job market মানে কৰ্মস্থানত বা কৰ্ম বজাৰত বুলি কৈছে কৰ্ম বজাৰত কি হৈছে যদি আপোনালোকে job security পাবলৈ বিচাৰে মানে চাকৰি নিযুক্তি বা চাকৰিৰ প্ৰতি যোনটো বিশ্বাস বা চাকৰিৰ প্ৰতি যোনটো চিন্তা ধাৰা হেতু যদি আপোনালোকে ঠিক ৰাখিব বিচাৰে তেনহলে এডুকেশনৰ দৰকাৰ হয় কাৰণ এই কম্পিটিটিভ ওয়াৰ্ল্ডত কি আছে এজনতকে আন এজন ভাল শিক্ষা লৈ আহি আছে তো যোনজনৰ শিক্ষাটো বেছি থাকিব তা কি হয় চাকৰিত নিযুক্তিটো বা চাকৰি নিযুক্তিত তাৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু ভৱিষ্যতত তাৰ এই চাকৰিটোৰ প্ৰতি তাৰ স্থানটো কি হয় স্থায়ী হৈ থাকে নেক্সট কৈছে unleashing your potential কি কৈছে realizing inner talent is one of the biggest reason many people invest in education and even take education loan for it in early school years we are typically exposed to wide range of subjects and topics that help us to identify our areas of strength and weakness আমি নিজৰ যোনটো আমাৰ দক্ষতা হে দক্ষতাটো আমি কিহৰ পৰা গম পাও শিক্ষাৰ পৰা গম পাও যেতে আমি পঢ়াশুনা কৰো বিভিন্ন ধৰণৰ সাবজেক্ট থাকে আৰু বিভিন্ন ধৰণৰ বিষয় পঢ়াশুনা কৰাৰ লগতে আমাৰ কোনটো সাবজেক্টৰ প্ৰতি আমাৰ ইন্টাৰেষ্টটো বেছি কোনটো সাবজেক্টে আমাক মোটিভেট কৰি তোলে হেতু আমি শিক্ষাৰ জৰিয়তে গম পাও আৰু একৰ্ডিংলি হেই মতে কি কৰো আমি আমাৰ ভৱিষ্যতটো গঢ়ি তুলিবলৈ চেষ্টা কৰো নেক্সটত কৈছে বুস্টিং কনফিডেন্স যেতিয়া শিক্ষা থাকিব নহয় যেতিয়া জ্ঞান থাকে তেতিয়া জ্ঞানে কি কৰে আমাৰ কনফিডেন্স লেভেলটো আমাৰ যোনটো আমাৰ উইল পাৱাৰটো হেতু কি কৰি তোলে বঢ়াই ৰাখে সেইকাৰণে কৈছে গুড education is a good investment because it provides knowledge হেতু আমাক জ্ঞান দিয়ে স্কিল এন্ড এবিলিটিজ ফৰ সাকসেস ভৱিষ্যতত সাকসেস হোৱাৰ সফল হোৱাৰ কাৰণে আমাক কি কৰে ভৱিষ্যতৰ সফল হোৱাৰ কাৰণে আমাক ৰাস্তা দেখায় you feel confident in different situation you can gain social skill problem solving abilities increase self awareness personal growth because of education শিক্ষাৰ জৰিয়তে আমি কি কৰো আমাৰ স্কিল ডেভেলপমেন্ট কৰিব পাৰো বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান বিচাৰি উলাব পাৰো নিজৰ প্ৰতি নিজৰ চিন্তা ধাৰাটো আমি বঢ়াব পাৰো আমাৰ পাৰ্সোনাল গ্ৰোথ ব্যক্তিত্বৰ বিকাশ আমি এডুকেশনৰ জৰিয়তে কৰিব পাৰো নেক্সট পইণ্টত কৈছে need for self dependence তাৰ মানে শিক্ষা যেতিয়া থাকিব তেতিয়া আপুনি কাৰোৰ ওপৰত ডিপেন্ড কৰি থাকিব নালাগে you are independent আমি কি থাকো আমি ইন্ডিপেন্ডেন্ট হৈ থাকো আমি মানে পৰাধীন নহয় আমি কি থাকো স্বাধীন হৈ থাকো আৰু কৈছে if you consider education as an investment you can enhance your self dependency critical thinking problem solving decision making and many other skill this soft skill help you to become more independent and self relevant আৰু শিক্ষাৰ জৰিয়তে আমি নিজক নিজে বিচাৰি উলাও আমি কোট আমাৰ প্ৰবলেম বিলাক আছে হেবোৰ আমি ঠিক কৰিব পাৰো আৰু যাৰ জৰিয়তে আমাৰ ভাল এটা ভৱিষ্যত গঢ়াৰ কাৰণে আমি যত্ন কৰিব পাৰো নেক্সট কৈছে achieving goals আমাৰ যোনটো চিন্তা ধাৰা আমাৰ যোনটো লক্ষ্য হে লক্ষ্যটো আমি কি এডুকেশনৰ জৰিয়তে শিক্ষাৰ জৰিয়তে আমি পাব পাৰো ইনভেস্টিং ইন এডুকেশন হেল্পস ইউ টু reach more major goals in your life moreover the importance of education as an investment lies in honing the necessary skill to achieve your major life goal education helps you to create a strategy for life and get the required knowledge and expertise যেনেকুৱাকে কোনোবাৰ যদি ইচ্ছা আছে সাইন্টিস্ট হ'বলৈ এই সাইন্টিস্ট হোৱাৰ কাৰণে আমাৰ কি লাগিব শিক্ষা লাগিব আমি যদি অকল পঢ়াশুনা নকৰাকে আমি সাইন্টিস্ট হ'ব নোৱাৰো ঠিক একেদৰে আপোনালোকে যদি টিচাৰ হ'বলৈ বিচাৰে সব টিচাৰ হ'বলৈ বিচাৰে এতিয়া টিচাৰ বা শিক্ষক হ'বলৈ বিচাৰিলে কি কৰিব লাগিব আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেটৰ তাৰ পিছত আপুনি হয়তো ডিএলএড কৰিব লাগিব নহলে বিএড কৰিব লাগিব বিএড হোৱাৰ পিছত আপোনালোকে টেট এক্সাম পাস কৰিব লাগিব টেট এক্সাম পাস কৰাৰ পিছতহে আপুনি কি হ'ব পাৰিব শিক্ষক হ'ব পাৰিব তো গতিকে তেনেকুৱা কৈছে যে এডুকেশনৰ জৰিয়তে আমাৰ যোনটো নিজৰ যোনটো গোল নিজৰ যোনটো লক্ষ্য হে লক্ষ্যটো আমি
পাব পাৰো শিক্ষাৰ জৰিয়তে চ্যালেঞ্জিং ক্ৰিয়েটিভিটি when you may have the creativity abilities in you investing in education can show you the path suppose আমাৰ ভিতৰত কিছুমান ক্ৰিয়েটিভিটি কিছু নিজৰ কিছুমান ইনভেনশনৰ মানে যোনটো স্কিল হেতু আমাৰ ভিতৰত লুকাই আছে আমি সেই বস্তুটো কি কৰিব পাৰো এডুকেশনৰ জৰিয়তে শিক্ষাৰ জৰিয়তে আমি এটো মানে প্ৰকাশ কৰিব পাৰো education help us to bring creativity to everything it exposes us to new ideas নতুন চিন্তাধাৰা দিয়ে perspective and experiences it pushes us to think outside the box ইয়াতে outside the box মানে কৈছে যে আমি যিখিনি আমাৰ চিন্তাধাৰা তাৰ বাহিৰতে আমাক ভাবার কারণে চিন্তা করার কারণে এডুকেশনে কি করে আমাক ফোর্স করে আমাক শক্তি প্রদান করে যেনেকুৱাকে মই ইয়াতে অলপ আগতে সাইন্টিস্টৰ কথা কৈছো সো সাইন্টিস্ট হবলৈ গলে কি হ'ব লাগে ভালকে পঢ়াশুনা কৰিব লাগিব আৰু সাইন্টিস্টৰ কাৰণে যোনটো কোর্স এই কোর্সটো আমাৰ কৰাৰ পিছতে আমি সাইন্টিস্ট হ'ব পাৰিম এতে সাইন্টিস্ট হোৱাৰ লগে লগে আপুনি হয়তো জীৱনত ভাবাও নাই আপুনি এইখিনি বস্তু বনাব পাৰিব সাইন্টিস্ট হোৱাৰ লগে লগে যেতিয়া আপুনি কৰ্মত যাব আপুনি নতুন নতুন এক্সপেৰিয়েন্স পাব তেতিয়া আপুনি যোনখিনি আপোনাৰ লক্ষ্য আছিল তাতকে বেছি আপুনি কৰিব পাৰিব তো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ হলেও শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ